বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ তত্ত্বাৱধানত নৃত্য গীত বাদ্যৰ প্ৰশিক্ষণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ বটদ্ৰৱা থান আৰু ইয়াৰ চৌপাশৰ সত্ৰসমূহৰ 500 বছৰীয়া পুৰণি সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ স্থবিৰ হৈ যোৱাৰ বিপৰীতে নতুন গতিশীল কৰি ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানে। ইয়াৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ তত্ত্বাৱধানত সত্ৰ মণ্ডলী বটদ্ৰৱাৰ দ্বাৰা আৰম্ভ কৰা হৈছে নৃত্য গীত আৰু বাদ্যৰ প্ৰশিক্ষণ। আচলতে নৃত্য গীত আৰু বাদ্যৰ প্ৰাচীন ৰূপটোক আদি পৰ্ব বোলা হয়। এই প্ৰাচীন পৰম্পৰাটো অক্ষুণ্ণ ৰাখি সাংস্কৃতিক সম্পদসমূহ জীয়াই ৰখাৰ সংকল্প লৈ বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তই ছাত্ৰ ছাত্ৰী তথা নতুন প্ৰজন্মক ইয়াৰ প্ৰশিক্ষণ দি উজ্জীৱিত কৰি তোলাৰ মানসেৰে আৰম্ভ কৰিছে এই মহান পদক্ষেপ। তদনুযায়ী মাংগলিক ৰীতি নীতিৰ মাজেৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই এই প্ৰশিক্ষণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি অতুল মহন্ত, মোহন বৰুৱা, জিতেন বৰদলৈ, সুৰুজ হাজৰিকাৰ লগতে শিল্পী দীপাংকৰ গিৰি, দেৱগোস্বামী, লক্ষ্যধৰ তালুকদাৰ, দিব্যজ্যোতি বৰুৱা, নন্দেশ্বৰ হাজৰিকাকে প্ৰমুখ্য কৰি শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে 10 বছৰ ঊৰ্ধত সকলো লোকৰ বাবে মুকলি থকা এই প্ৰশিক্ষণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। প্ৰতি দেওবাৰে পুৱা 10 বজাৰ পৰা এই প্ৰশিক্ষণ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত চলিব বুলি বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সম্পাদক তুৱাৰাম বৰুৱাই জানিবলৈ দিছে। আমাৰ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ বাৰ্ষিক সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে আমি এইটো বাৰ্ষিক এটা কাৰ্যসূচী আজিৰ পৰা শুভাৰম্ভ কৰিছোঁ। আমাৰ বটদ্ৰৱা শৈলীৰ যিসমূহ গীত বাদ্য নৃত্য এইসমূহ ক্ৰমান্বয়ে হেৰাই যাব ধৰিছে, গতিকে সেইসমূহ আমি সংৰক্ষণৰ কাৰণে ইয়াত এখন বিদ্যালয় নহয়, ঠিক বিদ্যালয়ৰ দৰে এটা আমি প্ৰশিক্ষণৰ বাৰ্ষিকজোৰা অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে যাতে উঠি অহা প্ৰজন্মই পুৰণা সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰে, শিকি বুজি তাক ভৱিষ্যত প্ৰজন্মৰ কাৰণে এক বটদ্ৰৱাত যে এই বস্তুসমূহ আছিল এইসমূহ যাতে সংৰক্ষণ হয় আৰু ভৱিষ্যত প্ৰজন্মলৈ দেখাব পাৰে, সেই উদ্দেশ্যে আমাৰ অনুষ্ঠানভাগ আজি আয়োজন কৰা হৈছে আৰু এই গতানুগতিক চলি থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমি আজি যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিত পাইছোঁ, যথেষ্ট শিক্ষাৰ্থী আহিছে, তেওঁলোকক আমি সামান্য কিবা এটা আহাৰ যোগান ধৰি এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যদি কোনোবা আহিবলৈ ইচ্ছুক তেওঁলোককো আমি আহ্বান জনাইছোঁ, তেওঁলোকেও আহি যাতে আমাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ। আজি আমি ইয়াতে সকলো প্ৰশিক্ষাৰ্থীক আমাৰ বৰদোৱাৰ যি 500 বছৰীয়া পুৰণা সত্ৰীয়া সংস্কৃতিৰ প্ৰবাহ, এই প্ৰবাহটো স্থবিৰ হৈ যোৱাৰ বিপৰীতে পুনৰ গতিশীল কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগিতাত আৰু সত্ৰমণ্ডলী বটদ্ৰৱাৰ দ্বাৰা আজি প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰা হয়। আমি ঘাইকৈ গীত নৃত্য আৰু বাদ্যৰ প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ গোটেই গীত নৃত্য বাদ্য এই সম্পদৰাজিত সাধাৰণতে আমাৰ যিটো প্ৰাচীন ৰূপ বা পণ্ডিতসকলে আদি পৰ্বৰ অৱস্থা বুলি কৈছে বা যিটো ইংৰাজীত আৰ্লি ফৰ্ম বুলি কোৱা হয়, সেই প্ৰাচীন পৰম্পৰাটো অক্ষুণ্ণ ৰাখি পেলাই আমি যি পৰ্যায়লৈকে প্ৰৱৰ্তি আছিল এই নৃত্য গীত বাদ্য এই সকলোখিনিকে পুনৰ ছাত্ৰ ছাত্ৰী আৰু নতুন প্ৰজন্মৰ মাজত প্ৰশিক্ষণ দি উজ্জীৱিত কৰি এই সাংস্কৃতিক সম্পদখিনিক জীয়াই ৰাখিবৰ কাৰণে আমি আজি সংকল্পবদ্ধ হৈ আজিৰ পৰা আমি এই প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ। এই প্ৰশিক্ষণ সকলোৰে বাবে মুকলি, ইয়াত কোনো ধৰাবন্ধা নিয়ম নাই। শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সম্পূৰ্ণ তত্ত্বাৱধানত এই প্ৰশিক্ষণ কাৰ্যসূচী চলি থাকিব। সাম্প্ৰতিক সময়ত আমি প্ৰতি দেওবাৰে পুৱা 10 বজাৰ পৰা এই অনুষ্ঠানভাগি চলাই নিয়াৰ সিদ্ধান্ত লৈছোঁ যদিও পৰৱৰ্তী সময়ত অধিক সময় আমি ইয়াত ব্যয় কৰিম বুলি পেলাই পৰিকল্পনা কৰিছোঁ। ধন্যবাদ।
নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।